আপোনালোকৰ দুখৰ ভাগ ল'বলৈ বুলি অকণ আহিলোঁ কিনো কৰিম আমি এতিয়া বাৰীৰ চুকতে আপোনালোকে জনালে তাইক কি দৰকাৰ কি আছিলে বাৰু কি হ'বলগীয়া আছিলে পিচিজি হাইড্ৰ হুছেইন পিচিজি লালন মান এনেকৈ গোটেই বাঢ়িছে অৰূপ বৰবৰা এই যে আলোচনাটো চলাই আছে এখেতসকলে মিলিয়ে দিল্লীত চৰকাৰৰ লগত চলাই আছে তাতো এই বিষয়বিলাক উঠাইছে চেষ্টা কৰিছে যে হত্যাকাৰী বিচাৰ হয় দুখী শাস্তি পায় যাতে পৰিয়ালবিলাক আমি মানে আমি এতিয়া আকৌ চেষ্টা কৰিয়ে থাকিম আমাৰ চৰকাৰৰ লগত আকৌ আলোচনা এটা আছে দিল্লীত তাতো এইবিলাক বিষয় আকৌ উঠাব আৰু আমিতো এনেকৈ ভাবিছোঁ যে এইবাৰ সেনা তেওঁ যে নাতিয়েকক সৰুৰ পৰা তুলিছিলে ডাঙৰ দীঘল কৰি হাজিৰা মেজিৰা কৰি খুৱাই পঢ়ুৱালে তাৰ হৈ আপোনালোকে অকণমান ছোৱালীজনীৰ কাৰণে চাব লাগিব আৰু এটা স্কুলত মইতো নাম লগাব নোৱাৰিম এতিয়া ক্লাছ 9ত পঢ়ি আছে সেইটো কিন্তু মোক এটা অনুদান দিব লাগিব আপোনালোকে মোৰতো উপায় নাই আমি একেবাৰে দুখীয়া শ্ৰেণীৰ মানুহ এইবাৰ মা কি মন চলিলে আকৌ লোকৰ পথাৰত হাজিৰা কৰি মাটি ৰুই সেইকেইডাল ধান গোটাই থৈ গৈছিলে খাবলৈতো তেওঁ নাপালেই চৰকাৰকো আমি হেঁচা দি আছোঁ যাতে মোৰ প্ৰথম জীয়েক মোৰ ছোৱালীজনী তেওঁ সৰুতে আনি পঢ়ুৱাইছিলে ক্লাছ 9ত আৰু এইটো কাৰণে তদন্ত কৰিব লাগে ঘটনাটো কিয় কৰিবলগীয়া হ'ল সেইটো প্ৰথম কৈছোঁ তাৰপিছত ক্ষতিপূৰণ আহত নিহতসকলক মানে আমি ক্ষতিপূৰণ দিব লাগিব কাৰণ এইটো ন্যায্য আমি দাবী কৰিব লাগিব হয় নহয় আমি এতিয়া পইচাটো ল'লো হয় আমাৰ ঘৰটো বিকি দিয়া নিচিনাই হৈছে আকৌ প্ৰথম আমাৰ সেইটো অনাটা মানুহৰ সেইটোৱে দুখ হৈছে আপোনালোকে পইচাটো লৈছে কাৰণে আপোনালোকে সিহঁতক ক্ষমা কৰি দিয়া নাই নহয় আমিতো বিচৰা নাই নহয় যে দোষীক শাস্তি হ'ব নালাগে কিন্তু আমিতো লাগি থাকিম কিন্তু আপোনালোকৰ যিখিনি ইয়াত ধৰক সমস্যা আছে সেই সমস্যা কিন্তু চব আমি সমাধান কৰিব নোৱাৰিম আৰু চৰকাৰেনো তেওঁলোকক ক'ত দেউতাকৰ ঘৰৰ পৰা দিছে সেয়া আমাৰে পইচা আপোনাৰ পইচা আমাৰ পইচা আৰু সেইখিনি যিখিনি দিছে সেইটো যথেষ্ট নহয় আমি কৈছোঁ যে প্ৰতিটো পৰিয়ালক 15 লাখ টকা মিনিমাম ক্ষতিপূৰণ দিব লাগে এটাকৈ চাকৰি দিব লাগে এনেকুৱাকৈ কৈছোঁ আমি ভাবোঁ যে আৰু কিবা কিবি নিশ্চয় হেৰি কৰিব চৰকাৰে আমি চৰকাৰক সদায় আমি প্ৰেছাৰ দি থাকিম চৰকাৰক কৈ আছোঁ গতিকে আমি ভাবোঁ যে হত্যা কৰি পেলাই পইচা দিলে কোনো ক্ষমা পাব নোৱাৰে সেইটো নহয় বিচাৰ আমাক লাগিবই কিন্তু তথাপিও তাৰ মাজত যদি পইচা চৰকাৰৰ ফালৰ পৰা অনুদান হিচাপে 15 লাখকৈ দিম বুলি কৈছে নেকি 15 লাখকৈ দাবী তেওঁলোকে চৰকাৰ কোনোবা আহিছে নেকি তেওঁলোকে 3 লাখ টকীয়া এখন চেক দি থৈ গৈছিলে আৰু মানে আহিছে সকলোৰ পৰাই আহিছে মানে আমাৰ দুখত সমভাগী হ'বৰ কাৰণে তেনেকৈ আপোনালোকো আহিছে আমি পইচাটো দাবী কৰিছোঁ আমি ৰাইজৰ লগতে আছোঁ চৰকাৰকো আমি সোধাই দিলোঁ এইটো দাবী কৰি আহিছে দিবই লাগিব সেইটো দাবীত আমি অনঞ্চল হৈছিলোঁ হত্যাকাৰী বিচাৰ হ'বই লাগিব আৰু যাতে অসমত কোনো পৰিয়ালত তেনেকৈ নমৰাই সেই কথাটো চবেই হেৰি কৰিব লাগিব আহিম পিছত আকৌ আহিম দেই